তোক কি গিফ্ট দিব? জানো, যি দিব পাৰে দিব। মোক এইবাৰ স্কুটি এখন গিফ্ট দিব। কি কোৱা? বঢ়িয়া, তোৰেই ভাল। তইচোন মনে মনে আছা। কিনো কম, তোৰ কথাকে শুনি আছো। পাহৰিছিলি, তোৰ দাদা এজন বেকাৰ, একো কাম নকৰে, কেনেকে কি দিব তোক? শুন বৰষা, মোৰ দাদা বেকাৰ হ'ব পাৰে, কিন্তু মোক বহুত মৰম কৰে। তাৰ হৃদয়খন বহুত বহল, বুজিছা? হ'লেও তোৰ দাদাৰ নিচিনা মোৰ দাদা বেকাৰ নহয়। হ'ব, ইমান ক'ব নালাগে। এটাই কথা কওঁ, মোৰ দাদাই একো দিব নোৱাৰে সঁচা, কিন্তু তহঁতৰ নিচিনা মনটো সৰু নহয়। হ'ব, ইমান ক'ব নালাগে। আৰু শুন, মোৰ দাদাই মোক বহুত মৰম কৰে। আমাৰ ভাই ভনীৰ মাজত বহুত মৰম আছে। তহঁতৰ নিচিনা স্বাৰ্থ লুকাই নাথাকে। এইবিলাক কথা কৈ লাভ নাই। তই টকা পইচা, ধনী দুখীয়া এইবোৰ বিচাৰ কৰাই মানুহ। শেষত এটা কথাই কওঁ, তহঁতৰ নিচিনা আমাৰ মনটো ঠেক নহয়। হ'ব দে, যাওঁ, তই থাক। তাই লাজ পাই গুচি গ'ল, মই যাওঁ। ভণ্টি ৰবা। ভণ্টি, এইটো তোক মোবাইল গিফ্ট কৰিলোঁ। দাদা, মোৰ কাৰণে নতুন মোবাইল। থেংক ইউ দাদা। হেত পাগলী, থেংক ইউ ক'ব নালাগে দে।
মোবাইল এটা গিফ্ট কৰিলে। তোক কি দিলে দাদাই? মোক স্কুটি এখন গিফ্ট দিলে। ঠিকেই আছে। তোক নতুন মোবাইল দিছে। তাকো আকৌ কাম নকৰাকৈ পইচা ক'ত পালে? আৰু সিটো আকৌ কাম নকৰে। তই সুধিবিচোন তোক নতুন মোবাইল ক'ৰ পৰা দিলে। ঠিক আছে, এতিয়া ঘৰলৈ যাওঁ। দাদা শুনচোন, কথা এটা সুধিব লগা আছে। ভণ্টি মাতিছিলি মোক, ক। তই যে মোক ৰাখী বন্ধনৰ দিনা মোবাইলটো গিফ্ট কৰিছিলি, পইচা ক'ত পালি? মই তোক নকওঁ বুলি ভাবিছিলোঁ। জানিব খুজিছা যদি শুন। দাদা, মোক এটা কাম লাগিছিল জৰুৰী। আপোনাৰ তাত কৰিব দিব নেকি? কাম কৰিব পাৰিবি, কিন্তু তই এই কামটো কৰিব পাৰিবি? হ'ব দাদা, মই কৰিব পাৰিম। ঠিক আছে, তুমি কালিৰ পৰা কামত আহি যাবা হা। দাদা, মোক অলপ টকাৰ দৰকাৰ আছিল। আপুনি দিব পাৰিবনে?
কিমান টকা লাগে তোমাক? দাদা মোক 10,000 মান টকা লাগিছিল। ঠিক আছে, দি আছোঁ যোৱা। ধন্যবাদ দাদা। দাদা ভাল মোবাইল এটা দেখাবচোন। দেখাই আছোঁ। এইটো চোৱা। ঠিক আছে দাদা, এইটো পেকিং কৰি দিয়ক। ঠিক আছে দাদা, আহক। শুনা ভণ্টি, তোক কথাখিনি ক'ব মোৰ একেবাৰে মন নাছিল, কাৰণ তই লগৰ কেইজনীৰ আগত লাজ পাবি বুলি মই এনেকৈ কাম কৰিব কৈছিলোঁ। দাদা, তই মোক মোবাইলটো দিয়াৰ কাৰণে ইমান কষ্ট কৰাৰ কাৰণ কি আছিল? পাগলি, তই মোৰ মৰমৰ একমাত্ৰ ভণ্টি। তোৰ কাৰণে যদি এই সাধাৰণ কষ্টখিনি কৰিব নোৱাৰোঁ, মই তোৰ কিহৰ দাদা হ'লো? দাদা, তই বহুত ভাল, মোক ইমান মৰম কৰা। থেংক ইউ ছ' মাছ দাদা। আই লাভ ইউ দাদা। লাভ ইউ টু ভণ্টি। এতিয়া এইবোৰ বাদ দে, মোৰ কাৰণে ধুনীয়াকৈ একাপ গৰম চাহ বনাই আনি যোৱা। হ'ব দাদা। হ'ব, গৈ আছোঁ।